কি হ'ল? কেনেকৈ কৰিব পাৰে এনেকুৱা? আৰে চিকিউৰিটি মানি দিয়া আছে। কি কি হৈছে সেইটো মোক ক। দাদাৰ কথা হ'ব বাৰু, আপুনি মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, সেইটো কৰি দিব লাগিব। কি কাম কোৱাচোন? মোৰ প্ৰপাৰ্টিৰ অ'নাৰৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে, মেণ্টেল হাৰাছমেণ্টৰ। সৰুমা, অ সৰুমা, সৰুমা, মা বিয়নী আহিলেই হ'বলা, এইখিনি পাকঘৰলৈ লৈ যাচোন। মাজুমা, তই আহক। মাজুমা এনেকৈ আহিব বুলি মই ভবাই নাছিলো। আচলতে তাইক মই কলো এনেওতো তুমি মাৰ ঘৰৰ পৰা পলাই আহিবাই, আকৌ পিছদিনা মনে মনে ঘূৰিও যাবা। তেনেকৈ নাটকখন কৰি থকাতকৈ তুমি মোৰ লগতে ওলোৱা। চাও দিয়াচোন, এইটো লওক, মিঠাই আছে, ভাল মিঠাই, খাই ভাল পাব। দামী মিঠাইটো। আচলতে তাই মোৰ ল'ৰাৰ লগত মনে মনে বিয়া হলেও মোৰ মিতিৰৰ ঘৰখনৰ লগত মোৰ সন্মান এটা জড়িত হৈ থকা নাই জানো? আপুনি বহকচোন, মই পানী আনোগৈ। শুনকচোন, বিমল দা ক'ত? পলালি নেকি? তুমি প্ৰথম মাহৰে ৰেণ্ট কিয় মিছ কৰিলা? টকা নাছিলে, চব সোমাই থাকিলে। কেছ ৰেজিষ্টাৰ হ'ব বাৰু, কিন্তু তোমাৰ পক্ষে কিমান যায় সেইটো মই ক'ব নোৱাৰিম। চাওক ভট্টদা, যিমান টকা লাগে মই দিম। ইয়াৰ লগত মোৰ সন্মান জড়িত হৈ আছে, তাক এদিনৰ কাৰণে হলেও লকআপত সোমাবই লাগিব। প্লিজ ভট্টদা। এৰেষ্ট তেনেকে নহয় বাৰু। যদি তাৰ কাৰণে মই ছুইচাইড এটেম্প কৰো তেতিয়া? কি কি কৈছা তুমি এইবোৰ? আপুনি কথাটো ভাবি লওক। চাওক, মই শত্ৰুক হৰুৱাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰো। মই ছুইচাইড এটেম্প কৰিম, আৰু আপুনি সেইটোকে ইছ্যু বনাই কেছ খেলিব। কথা পাতি চল্ভ কৰিব নোৱাৰিবা নেকি? দেউতাৰ দৰে কথা নক'ব প্লিজ। মই আপোনাক ৰিকুৱেষ্ট কৰিছো, যিমান টকা লাগে আপোনাৰ বেংকত মই পঠাই দিম। তাক খালি এদিনৰ কাৰণে হলেও জেলত সোমাবই লাগিব। সি মোক যিমানখিনি কথা শুনাইছে তাৰ এটা এটা প্ৰতিশোধ মই তাৰ পৰা লম। অ'কে, মই প্ৰচেছ কৰি তোমাক জনাম। তুমি অকল কিশোৰ আহিলে মোক ফোন এটা কৰিব ক'বাচোন। তাক লৈ বৰ চিন্তা হৈ আছে মোৰ। নিজৰ ভুলৰ ফল পাইছে ছবি। বহাগীক সি বিয়াই কৰাব নালাগিছিলে। একচুৱেলি বহাগী তাৰ যোগ্যই নহয়। মই তোমাক ফোন কৰিম, আহোঁ। কি হ'ল, মানুহজনে মোক এভইড কৰিলে নেকি? ফোনটো কৰি লওঁ। হেল্ল', মই কৈছো, আপুনি মোৰ ওপৰত যিমানখিনি মেণ্টেল টৰ্চাৰ কৰিছে তাৰ বাবে মই এতিয়া ছুইচাইড কৰিম। নাই, মই আপোনাৰ কোনো কথা নুশুনো। মই ছুইচাইড কৰিম, মই কৰিম। আৰু মোৰ ছুইচাইড নোটৰ ওপৰত মই আপোনাৰ নাম লিখি থৈ যাম। মই ছুইচাইড কৰিম। চাই থাকক আপুনি।
মই যদি কূটনীতি আৰম্ভ কৰোঁ তেনেহ'লে কোনো সাৰি যাব নোৱাৰিব। মা, অ আমি অলপ মলৰ পৰা আহো, বজাৰ কৰিবলগীয়া আছে। ময়ো যাওঁ তোমালোকৰ লগত। তই নালাগে, আমাৰ বেলেগ কামো আছে। আমি আহি পোৱালৈকে তই ঘৰতে থাক, বল। মায়ে মোৰ লগত এনেকুৱা কিয় কৰিলে? আৰু ৰিচা হেল্ল' ভট্টদা, কওক। অঁ ৰেজিষ্টাৰ হৈ যাব, কিন্তু তুমি কোৱাটো কৰিব লাগিব। অ'কে, আপুনি এতিয়াৰ পৰা 3 মিনিটমান পিছত কেছটো লিখকে যে মালিকৰ প্ৰেছাৰত মই ছুইচাইড কৰিছোঁ। আৰ ইউ চিয়'ৰ? ডেফিনেটলি। কিন্তু কি কৰিবা? সেইবোৰ আপুনি চিন্তা কৰিব নালাগে। ছুইচাইডৰ চেষ্টাহে কৰিম, নমৰো নহয়। যদি কিবা হৈ যায়? আপুনি কেছটো চম্ভালক, মোৰ মৃত্যু মই চম্ভালিম। ঠিক আছে, হ'ব দিয়ক, থৈছোঁ। বাই। ৰিচা, ৰৈ গলি যে, আহ আকৌ। মই নাযাওঁ মা। আহিবলৈ কৈছো নে নাই তোক? আহ। মই নাযাওঁ মা। পাগলামি কিয় কৰিছ? বল মা, বল বুলি কৈছো নহয়, বল মা। বল। মা মই নাযাওঁ, মই ৰিচা, নাযাওঁ। মই নাযাওঁ, নাযাওঁ। মই নাযাওঁ, মা মই নাযাওঁ। মই কৰা ভুল শুদ্ধ কৰিব নোৱাৰি, নোৱাৰি দেউতা। ক মা ক।